হেল্ল' এভৰিৱান, আজি বেবি পটেটো মাংসৰ দৰে বনাওঁ আহক। প্ৰথমতে সৰু আলুখিনি বইল কৰি বাকলি গুচাই কাটা চামুচ এখনেৰে এনেদৰে সকলোতে ফুটা ফুটা কৰি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বাকলি সহকাৰেও দিব পাৰে। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ আৰু ওপৰত অকণমান নিমখ ছটিয়াই দিছোঁ। নিমখ ছটিয়াই ভালদৰে এইখিনি মিহলাই ল'ম। ছাইডত এয়া মোৰ ইলেক্ট্ৰিক কেটলিটো গৰম হ'বলৈ দি গৰম হোৱাৰ পিছতে মিঠাতেল দি দিছোঁ। যেতিয়ালৈকে তেলখিনি গৰম হয় তেতিয়ালৈকে মই বিলাহী, পিঁয়াজ আৰু জলকীয়া একেবাৰে সৰু সৰুকৈ খুন্দি ল'লোঁ। এইফালে ছাইডত তেল গৰম হৈ গ'ল। এতিয়া মই আলুখিনি ফ্ৰাই কৰিম। অলপমান জাষ্ট এটা আৱৰণ হোৱালৈকেহে ফ্ৰাই কৰিম, বেছি ৰঙাকৈ ফ্ৰাই নকৰোঁ। অলপ দেৰি লৰালেই হৈ যাব। এইখিনি হৈ গ'ল। এতিয়া মই বাতি এটাতে আলুখিনি উলিয়াই লৈছোঁ। এতিয়া একেখিনি তেলতে বিলাহী, পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কুটাখিনি দি ল'ম। দি অলপমান দেৰি ভালদৰে মই লৰাই ল'ম। এতিয়া ইয়াত মই প্ৰয়োজন অনুসৰি নিমখ, হালধি এই সকলোবিলাক দি মই আকৌ হেতা এখনেৰে ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াতে ঘৰত খুন্দা মছলা অকণমান দি দিম। আপোনালোকে ইচ্ছা কৰিলে নিজৰ পচন্দৰ মছলা দি ল'ব পাৰে। আৰু মছলা অকণমান দি মই ইয়াত অকণমান পানী দি আকৌ এবাৰ ভালদৰে লৰাই ল'ম, নহ'লে মছলাখিনি জ্বলি যাব। এতিয়া ইয়াত কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰ দি আকৌ এবাৰ ভালদৰে মিহলাই ল'ম সকলোবিলাক বস্তু। অলপমান দেৰি ভালদৰে হেতাখনেৰে লৰাই ইয়াৰ ওপৰত মই পানী আধা কাপমানৰ জোখৰ দি দিম আৰু সিজিবলৈ দিম। এনেদৰে উতল আহিবলৈ ষ্টাৰ্ট কৰাৰ লগে লগে মই ইয়াত ফ্ৰাই কৰি লোৱা আলু দি দিম। আলুখিনি দিয়াৰ পিছতে এইখিনি ভালদৰে লৰাই ল'ম আৰু অলপ সময় সিজিবলৈ দিম। এনেদৰে মাজে মাজে চেক কৰি থাকিম। বিলাহীৰ পৰা অলপ অলপ তেলটো ৰিলিজ হ'বলৈ ষ্টাৰ্ট কৰিছে, এয়া আপোনালোকে দেখি পাইছে। এতিয়া মই ছিঙি অনা মান ধনিয়া ভালদৰে ধুই হাতেৰে এনেদৰে মুচৰি পিনি ইয়াত দি দিম আৰু দি ভালদৰে লৰাই এইখিনি নমাই থৈ দিম। এতিয়া গৰমে গৰমে এইখিনি বাতি এটাত উলিয়াই ল'ম। আপোনালোকে সৰু আলু খাই ভাল পায়নে নাপায়? মোৰ হ'লে সৰু আলু বিৰাট ফেভৰেট। সেয়ে আজি ভাবিলোঁ সৰু আলু আজি অলপ বেলেগ ধৰণে বনোৱা যাওক মাংসৰ দৰে। যিহেতু ঘৰত মাংসও নাছিলে। তেনেহ'লে এইয়া মোৰ সৰু আলু ৰেডি। কিমান ধুনীয়া লাগিছে দেখিবলৈ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই।